মই ভাবিছোঁ যে ভোটদানৰ হাৰ এইবাৰ অন্ততঃ 5% বা 10% আগৰ তুলনাত বৃদ্ধি পাব এইবাৰ। চাওক, এতিয়া মই নিৰ্বাচনী কেন্দ্ৰৰ ভিতৰত আছোঁ, মই কেম্পেইনিং কৰিব নোৱাৰোঁ, গতিকে এইখিনি কথাৰ উত্তৰ দিয়াটো মোৰ অলপ কঠিন হ'ব। শাৰী পাতিয়ে দিয়াটো উচিত বুলি ভাবিছোঁ, কাৰণ যিহেতু ভোটৰ অধিকাৰ চবৰে সমান। যদিও আইনে মোক সুবিধা দিছে যে মই কেণ্ডিডেট হিচাপে আগত গৈ ভোটটো দিব পাৰোঁ, কিন্তু তথাপিও ডাইনিজান গাঁওখনক মই এনেও কম সময় দিলোঁ। আজি অলপ সময় পাইছোঁ, 10 মিনিট যদি অধিক সময় ৰাইজৰ লগত শাৰী পাতি যদি থিয় হ'ব পাৰোঁ, মই ভাবিছোঁ ৰাইজেও ভাল পাব। সেইকাৰণে মই ৰাইজৰ লগতে শাৰী পাতি আছোঁ। সেইটোৱে আম আদমি আৰু সাধাৰণ ৰাইজ। পৰিৱেশ কেনেকুৱা পাইছে? পৰিৱেশটো ভাল, ৰাইজে এটা পৰিৱৰ্তনৰ ইংগিত দিছে। পৰিৱৰ্তনটো হৈছে উন্নয়নৰ পৰিৱৰ্তন, গতিকে এটা ভাল কথা। এইটো সুস্থ গণতন্ত্ৰ, সেইটোকে আমাৰ দেশৰ আটাইতকৈ ডাঙৰ এটা উৎসৱ। ইয়াতে অংশগ্ৰহণ কৰি ভাৰতীয় হোৱা হিচাপে আমি এটা গৌৰৱ অনুভৱ কৰোঁ, আৰু গণতন্ত্ৰ জীয়াই ৰখাৰ আটাইতকৈ উত্তম উপায়, আৰু চবেই এই ধৰণে গণতান্ত্ৰিক এই উৎসৱত অংশগ্ৰহণ কৰি ভোটদান কৰে। কি ক'ব, যিহেতু আপুনি এগৰাকী নিজে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী আৰু আপোনাৰ বিৰুদ্ধে দুজনকৈ প্ৰাৰ্থী আছে, তিনিকোণীয়া যি প্ৰতিদ্বন্দ্বিতা আশা কৰা হৈছে, কেনেকুৱা ধৰণৰ কি আশা কৰে? নাই, ভাল ফলাফল হ'ব। ৰাইজে এইবাৰ উন্নয়নৰ কাৰণে ভোট দিব, সেইটো এটা দৃঢ় বিশ্বাস হৈছে। ৰাইজক পৰিৱৰ্তন লাগে আৰু উন্নয়ন লাগে, আৰু সেইটো স্পষ্ট এটা ইংগিত দেখিবলৈ পোৱা গৈছে। 19ত যিহেতু প্ৰায় 77.28% পুলিং হৈছিল, এইবাৰ কেনেধৰণৰ আশা কৰিছে? 80%তকৈ অধিক পুলিং হ'ব এইবাৰ, এটা স্পষ্ট ইংগিত। আমি ৰাতিপুৱা যিখিনি ভোটদানৰ যিটো হাৰ, সেইটো এটা স্পষ্ট ইংগিত দিছে যে 80%তকৈ অধিক পুলিং। গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱত আমিও ভাগ ল'বলৈ আহিছোঁ ভাৰতবৰ্ষৰ নাগৰিক হিচাপে, আৰু আমাৰ দৃঢ় বিশ্বাস ৰাইজ আমাৰ লগত আছে, আমি জয়ী হ'ম বুলি আমি দৃঢ় বিশ্বাস। আমাৰ দেশৰ আটাইতকৈ ডাঙৰ এটা উৎসৱ, ইয়াতে অংশগ্ৰহণ কৰি ভাৰতীয় হোৱা হিচাপে আমি এটা গৌৰৱ অনুভৱ কৰোঁ, আৰু গণতন্ত্ৰ জীয়াই ৰখাৰ আটাইতকৈ উত্তম উপায়, আৰু চবেই এই ধৰণে গণতান্ত্ৰিক এই উৎসৱত অংশগ্ৰহণ কৰি ভোটদান কৰে। কি ক'ব, যিহেতু আপুনি এগৰাকী নিজে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী আৰু আপোনাৰ বিৰুদ্ধে দুজনকৈ প্ৰাৰ্থী আছে, তিনিকোণীয়া যি প্ৰতিদ্বন্দ্বিতা আশা কৰা হৈছে, কেনেকুৱা ধৰণৰ কি আশা কৰে? নাই, ভাল ফলাফল হ'ব। ৰাইজে এইবাৰ উন্নয়নৰ কাৰণে ভোট দিব, সেইটো এটা দৃঢ় বিশ্বাস হৈছে। ৰাইজক পৰিৱৰ্তন লাগে আৰু উন্নয়ন লাগে, আৰু সেইটো স্পষ্ট এটা ইংগিত দেখিবলৈ পোৱা গৈছে। 19ত যিহেতু প্ৰায় 77.28% পুলিং হৈছিল, এইবাৰ কেনেধৰণৰ আশা কৰিছে? 80%তকৈ অধিক পুলিং হ'ব এইবাৰ, এটা স্পষ্ট ইংগিত। আমি ৰাতিপুৱা যিখিনি ভোটদানৰ যিটো হাৰ, সেইটো এটা স্পষ্ট ইংগিত দিছে যে 80%তকৈ অধিক পুলিং